কৃষ্ণ প্ৰিয় দৰ্শক মানৱীয় যথাস্থিতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পৰৱৰ্তী খণ্ডলৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। যোৱা খণ্ডত মই আপোনালোকৰ আগত জৰাসন্ধ বধৰ ওপৰত কৈছিলোঁ। আজি জৰাসন্ধক কোনে কেতিয়া কেনেকৈ বধ কৰিছিল তাৰ ওপৰত সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু লগতে এটা ছাবস্ক্ৰাইব কৰি আমাক মনোবল বঢ়াব বুলি আশা থাকিল। এতিয়া আহোঁ আমি জৰাসন্ধক ক'ত কেতিয়া হত্যা কৰিছিল। এদিনাখন শ্ৰীকৃষ্ণ, ভীম আৰু অৰ্জুন তিনিও মগধ ৰাজ্যলৈ গমন কৰিলে। ইতিমধ্যে যুধিষ্ঠিৰৰ পৰা অনুমতি পালেই যে, সেয়েহে তেওঁলোকে এদিন তিনিওজন মগধ ৰাজ্যলৈ আহিল। আহি ৰাজসভা পালেহি। তেতিয়া মগধৰ ৰজা পুত্ৰ জৰাসন্ধই তেওঁলোকক হাতে বেঠে সন্মান কৰি বহিবলৈ দিলে। তেওঁলোক বহিল। ইতিমধ্যে ভীম আৰু অৰ্জুনে মুখত কোলা কাপোৰ বান্ধি গৈছিল। শ্ৰীকৃষ্ণইও হাতত এমুঠি কুশবন লৈ গৈছিল। তেওঁলোকে যেতিয়া মুখ বান্ধি গৈছিল, তেতিয়া জৰাসন্ধই সুধিছিল, আপোনালোক কোন? কিয় এনেদৰে আহিছে আৰু মোক কি সহায় লাগে? তেতিয়া শ্ৰীকৃষ্ণই তপৰাই মাত লগাইছিল, ক'লে এওঁলোকে মৌনবোধ কৰি আছে। এওঁলোকে এতিয়া মাতবোল নকৰে। এওঁলোকে ৰাতি দুপৰতহে মাতবোল কৰিব। শ্ৰীকৃষ্ণই হেৰি ক'লে। জৰাসন্ধই ভিতৰৰ ৰাজসভালৈ নি তেওঁলোকক অতিথি আপ্যায়ন কৰাই ৰাতি মাজ-ৰাতিলৈ তেওঁ আকৌ অতিথি সেৱা শুশ্ৰূষাত ভাল আছিল, বেয়া নাছিল মানুহজন। কিন্তু অসুৰ বা বীৰত্বও বহুত আছিল, অতপালিও আছিল, অহংকাৰীও আছিল আৰু মানুহক সন্মানো কৰিছিল। যাই কি নহওক তেওঁ ৰাতি দুপৰলৈ অপেক্ষা কৰি তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা কৰি ৰাতি ৰাখিল। ৰাতি দুপৰত তেওঁলোকৰ মৌনবোধ ভাগিল। সেই সময়ত জৰাসন্ধই তেওঁলোকৰ অতিথিশালালৈ আহিল। অতিথিশালালৈ আহোঁতে তেওঁলোকৰ তেতিয়া বন্ধা মুখখন খুলিল। খোলাৰ পিছত তেওঁলোকে ক'লে, পৰিচয় এতিয়া তেওঁলোকক দিবলৈ আহিছে। জৰাসন্ধক এতিয়া পৰিচয় দিব। কৈছে, মই ভীম, এওঁ অৰ্জুন, আৰু আমি এতিয়া তোমাৰ শত্ৰু হিচাপেহে আহিছোঁ। তুমি এতিয়া কাৰ লগত যুদ্ধ কৰিবা কোৱা? ভীম অৰ্জুনে ক'লে, কাৰ লগত যুদ্ধ কৰিবা? তেতিয়া জৰাসন্ধই ক'লে, মই ভীমৰ লগত যুদ্ধ কৰিম। তেতিয়া আকৌ সেইটো দ্বন্দ্ব যুদ্ধ বুলি কোৱা হয়। দুজনৰ মাজত যদি হতাহতিয়ে হওক বা ৰথেই হওক বা লোহাৰেই হওক বা অস্ত্ৰ শস্ত্ৰই হওক, দুজনৰ মাজত তেতিয়া যুদ্ধ হয় দ্বন্দ্ব যুদ্ধ। দ্বন্দ্ব যুদ্ধত কিন্তু এজন মৃত্যু হ'বই লাগিব, তেতিয়াহে দ্বন্দ্ব যুদ্ধ। সেইদৰে তেওঁলোকে ক'লে, জৰাসন্ধই ক'লে মই ভীমৰ লগত যুদ্ধ কৰিম। আৰু ভীমে জৰাসন্ধই যুদ্ধ হ'ল। এবাৰ ভীমে বগৰাই, এবাৰ জৰাসন্ধই বগৰাই, এনেদৰে বহুত সময় যুদ্ধ কৰি তাৰমানে কোনো হতাহতি হোৱা নাই। কোনোবা এপাকত ভীমে মাজে মাজে দুফাল কৰি দলিয়াই দিলে দূৰলৈ। যেতিয়া দলিয়াই দিলে তেওঁ আকৌ সেই চুচৰি আহি দুইটা একলগ হৈ আকৌ পূৰ্ণ গতি বীৰত্বই আকৌ যুঁজিবলৈ লাগিল। তাৰপিছত তেনেকে লাগি থাকোঁতেন শ্ৰীকৃষ্ণই আঁতৰৰ পৰা ইংগিত দিলে, এই যিডাল কুশবন লৈ গৈছিলে যিখিনি, তাৰে এডাল মাজে মাজে দুফাল কৰি ভীমক দেখুৱালে। এনেকে মাজে মাজে দুফাল কৰা ইংগিতটোহে দেখুৱালে। এই সোঁফালৰ ছাইডটো বাওঁফালে, বাওঁফালৰ ছাইডটো সোঁফালে, দূৰলৈ দলি মাৰি নিবলৈ দেখুৱালে।
সেইমতে ভীমে সোঁফালৰ তেওঁক মাজে মাজে দুফাল কৰি বাওঁফালটো সোঁফালে সোঁফালৰটো বাওঁফালে দূৰে দলিয়াই দিলে। তেতিয়া জৰাসন্ধৰ মৃত্যু হ'ল। প্ৰিয় দৰ্শক, কৃষ্ণই বাৰু জৰাসন্ধক মাৰিবলৈ ইমান চালনা কৰা, ইয়াৰ অৰ্থ কি? আপোনালোকে প্ৰশ্নটো মই এই উত্তৰ পিছত দিম, কিন্তু আপোনালোকে নিজেই ভাবি মোক কমেণ্টছ বক্সত দিবচোন বাৰু। প্ৰিয় দৰ্শক, আজি মই আপোনালোকক ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।